বেংকৰ ষ্টেটমেন্ট পাছবুকখন দিব লাগিব একাউন্ট নাম্বাৰৰ সৈতে how to save your money from APDCL হয় এটো APDCL ৰ এটা মিটাৰ মোৰ ঘৰত নহয় এটো ফাৰ্মত লাগি আছিল মিটাৰ এই মিটাৰটোৰ পৰা কেনেকৈ APDCL টকা মোৰ পৰা বহু টকা নিলে এই ভিডিঅ'টোত পাব আপোনালোকে আৰু মই কাস্টমাৰ কেয়াৰৰ লগত কথা পাতোতেও কি কথা জনালে এই গোটেই কথাখিনি জনাম বলক ভিতৰলৈ যাওঁ উইথ ডকুমেন্টছ আৰু ফুল ৰেকৰ্ডিং সহ মই কথাখিনি শুনাই আছো প্ৰমাণ সহ দেখাম কেনেকৈ আমাক ঠগি আছে APDCL আৰু APDCL ৰ কিছুমান কৰ্মচাৰী একেবেলে একো কথাই নাজানে আৰু সেই নজনা মানুহখিনিৰ বাবে আপুনি মই ভুগি থাকিবলগীয়া আছে কেনেকৈ হৈছে এই কথাখিনি জানিবৰ কাৰণে আপুনি চাওক নহলে আপুনিও এনেকুৱা ধৰণৰ জালত পৰিব মই যেনেকুৱা ধৰণৰ জালত পৰি হাজাৰ হাজাৰ টকা হেৰুৱালো আপোনালোকও পৰিব কমাৰ্চিয়েল লাইন মই 3000 টকা দি মই হেতু লৈছিলো এতিয়া মই সেই মিটাৰটো চলোৱা নাই অৰ্থাৎ মই সেই ফাৰ্মখন চলোৱা নাই আৰু নচলোৱাৰ কাৰণে তাত লাইট জ্বলা নাই মোৰ কাৰেন্ট বিল খৰচ হোৱা নাই কিন্তু বিল খৰচ হোৱা নাই কলে ভুল হ'ব তাত এটা বিল আহে সেই বিলটো হৈছে কানেকচনটো যে মোক বোৰ্ডে দি থৈছে APDCL দি থৈছে তাৰ বাবদ এটা ৰেন্টেল আহি থাকে সেই ৰেন্টেলটো মই কেতিয়াবা 161 টকা 160 টকা এনেকুৱা ধৰণৰ ভৰিবলগীয়া হয় আৰু মই তেতিয়া চিন্তা কৰিলো কি যে মই এটো সাৰেন্ডাৰ কৰি দিও মানে ডিএক্টিভ কৰি দিও লাইনটো গৈ অফিসত আৰু মোলে তেতিয়া বিলটো নাহে মই কাৰণ লাইট নজলাওই মই হেতু বিলটো কিয় ভৰি থাকিম ৰেন্টেল নে কি বুলি কয় হেতু নাজানো আৰু এটা মানে ফিক্স চাৰ্জ লৈ থাকে মই অফিসত গলো কথা পাতিলো ইঞ্জিনিয়াৰ লগত আৰু তেওঁবিলাকে ক'লে যে আপুনি এটো ডিসকানেক্ট কৰিব পাৰে পাৰ্মানেন্টলি কিন্তু হৈছে কি পৰামৰ্শ দিছো আপোনাক আপুনি যদি পাৰ্মানেন্টলি ডিসকানেক্ট কৰে আপোনাৰ এই লাইনটো তেতিয়া আপোনাক যদি আকৌ দৰকাৰ হয় ভৱিষ্যতে তেতিয়া আপুনি কৰিব লাগিব কি আপুনি সেই ডকুমেন্টবোৰ যিবোৰ যে ডকুমেন্ট আমি দিছিলো মাটি ডকুমেন্ট কিবা ডকুমেন্ট হে এই ডকুমেন্টবোৰ আপুনি পুনৰবাৰ উলিয়াব লাগিব আৰু পুনৰবাৰ আপুনি সাবমিট কৰিব লাগিব আপোনাৰ খৰচ আৰু বাঢ়িব হয় মই চিন্তা কৰিলো 3000 হেন টকা দিব লাগিব তাৰ উপৰঞ্চি আকৌ তেতিয়াটো হয়তো বাঢ়িব মই যেতিয়া আকৌ বিচাৰিম তাৰ উপৰঞ্চি আকৌ মই কি কৰিব লাগিব সেই ডকুমেন্টবোৰ উলিয়াওতে দৰকাৰ হ'ব গতিকে মই চিন্তা কৰিলো কি কৰিব পাৰি মোক ক'লে যে আপুনি মানে টেম্পোৰাৰিলি ডিসকানেক্ট কৰক মানে কাৰেন্টটো মোৰ থাকিব মানে লাইনটো থাকিব কিন্তু ডিসকানেক্ট কৰি থৈ যাব তেওঁলোকে টেম্পোৰাৰিলি হেতু কৰিবলৈ কি হ'ব মই বিল আহিব নেকি বোলে বিল না যায় আপোনালে বিল না যায় আৰু কেতিয়াও না যায় যেতিয়া আকৌ কানেকচন লব বিচাৰিব এখন ৰিসিপ্ট থাকিব সেই ৰিসিপ্টখন দি দিলে আপোনাক কানেকচন দি দিব তেতিয়াহে আপোনাৰ বিল আহিব হল মই কথামতে কাম কৰিলো সেই ৰিসিপ্টখন মই কেনেকৈ পাম মোক ক'লে যে 400 টকা আপুনি পে কৰিব লাগিব মই কাখত লগাই দিছো ইয়াত লগাই দিছো ফটো মাৰি চক এখন মোৰ হাততো আছে এই হৰুখন এখন কাখত দেখি আছে এখনত মই 400 টকা ভৰি মই হেতু ফেসিলিটি ললো অৰ্থাৎ টেম্পোৰাৰিলি ডিসকানেক্ট মোৰ কাৰেন্টটো আৰু হে ৰিসিপ্টখন পালো পাই মোক ধুনিকে বুজাই ক'লে যে এখন আপুনি থৈ দিব লেমনচন কৰি আৰু যেতিয়া আপোনাৰ দৰকাৰ হয় এখন আপুনি অফিসত দি দিবহি জামা আপোনাক ৰিকানেকচন কৰি দিব আৰু বিল নাহেটো বোলে বিল না যায় এমাহ পাৰ হৈ গুছি গল তেওঁলোকৰ কাৰেন্টৰ মানুহে এই যেটো মেইন লাইনৰ পৰা যেডাল মোৰ কেবুল ফাৰ্মখন লাইছিল হে কেবুলডাল কাটিবলো অহা নাই মই ৰৈ আছো আহিব বুলি তেনেকুৱাতে এটা মেসেজ আহিলে কাৰণ মই অনলাইন থ্ৰু আপোনাৰ বিলবোৰ দিছিলো এটা মেসেজ আহিলে যে 155 আপোনাৰ বিল 155 মোৰ বিল কেনেকৈ আহিব মই লগে লগে আজিকালি APDCL ৰ কাস্টমাৰ কেয়াৰ এটা নাম্বাৰ থাকে যেতিয়া আমাৰ স্মাৰ্ট মিটাৰবোৰ যে হৈছে তেতিয়া দিলে মই হেতুতে ফোন কৰিলো কাস্টমাৰ কেয়াৰলে আৰু কাস্টমাৰ কেয়াৰত ফোন কৰিলত কি হল গম পাইনে তেতিয়া মই মোক বুজাই দিলে তেওঁলোকে নাজানে আকৌ ওপৰৰ কোনোবা মানুহৰ লগত কথা পাতি তেওঁলোকে বুজাই দিলে যে আপোনাৰ টেম্পোৰাৰিলি আপুনি ডিসকানেক্ট কৰি থলেও আপোনাৰ এই বিলটো আহিবই 155 বিল আহিছে এই বিলটো আহি মই বলো কিহৰ বিল বোলে কিবা ইলেক্ট্ৰিসিটি ডিউটি আমুক ডিউটি তামুক ডিউটি ভাবিছক মই যদি 400 টকা দি ডিসকানেক্ট কৰিছো তেনে হলে 155 বিল কেনেকৈ আহিব আৰু এই বিলটো কিয় আহিব মোক কোৱা হৈছিল অফিসত যে আপোনাৰ টেম্পোৰাৰিলি ডিসকানেক্ট কৰিলে আপোনাৰ বিল নাই এতিয়া প্ৰশ্ন হৈছে মই টেম্পোৰাৰিলি ডিসকানেক্ট নকৰোতেও 160 টকা বিল দি আছিলো যেটো চাৰ্জ হয়
প্ৰতিটো মাহৰ চাৰ্জাৰ মই সেইটো দি আছিলোঁ আৰু টেম্পৰেলি ডিছকানেক্ট কৰাৰ পিছতো 155 টকা বিল মই দি থাকিব লাগিব এইটো কিবা লজিক আছেনে কিবা ৰাইটছ আছেনে এইটোত কথাটো ৰাইট আছে হয়নে শুদ্ধ হয়নে কেতিয়া হ'ব নোৱাৰে তাৰপিছত তেওঁবিলাকে মোক কথাখিনি বুজাই দিলে যে আমুক বিল তামুক বিল মই ৰেকৰ্ডিংটো লগাই দিছোঁ আপোনালোকে শুনক সেই কাষ্টমাৰ কেয়াৰৰ ছোৱালীগৰাকীয়ে কি বুলি কৈছে তাৰপিছত আৰু কথা আছে আপোনালোকে শুনক আমি তো চেক কৰি চালো এটো আপোনালোকৰ যেটো আপনি টেম্পৰাৰি ডিসকানেকশন কৰি থোৱা আছে হয় তো আপোনালোকৰ লোডৰ ওপৰত বেছ কৰি অনলি ফিক্সাৰটো আহি থাকিব স্যাৰ যেতিয়ালৈকে আপোনালোকে কনজাম্পশন নকৰে ঠিক আছে কি নকৰিলে বুলি কৈছে বুজি নাই পোৱা মানে আপোনালোকৰ যেহেতু মানুহ নাথাকে হয় না টেম্পৰাৰি ডিসকানেকশন কৰি থৈ দিছে তো আপোনালোকৰ জিৰ' ৰিডিঙত অনলি ফিক্সাৰটো আহি থাকিব মানে আপোনালোকৰ লোড আছে 1 কিলোৱাট আৰু তাৰ ওপৰত আপোনালোকৰ ইলেক্ট্ৰিচিটি ডিউটি এই দুটা বস্তু আপোনালোকৰ এড হৈ কেনে বিলখন আহি থাকিব টেম্পৰাৰি ডিসকানেকশনৰ কাৰণে ঠিক আছে যেতিয়া আপোনালোকে টেম্পৰাৰিটো উঠাই দিয়ে তেতিয়া আকৌ যিটো ৰিডিং আহিব ৰিডিঙত আপোনালোকৰ বিল বনাব হয় নেকি হয় মেম আপোনালোকৰ কেনে জিৰ' ৰিডিং বনাই আছে কাৰণ যেহেতু আপুনি লিষ্টখন দি থৈ দিছে আৰু এইটো আপোনাক কেতিয়া দিছে আপোনালোকে টেম্পৰাৰি কাৰণে কিমান মাহ হ'ল জুন মাহৰ 12 তাৰিখে জুন মাহৰ 12 তাৰিখে ন হয় তো এইটো জুন মাহৰ 12 তাৰিখৰ পৰা আপোনালোকৰ নেক্সট 6 মাহলৈকে এইটো যিটো এপ্লিকেশ্যন হয় তাৰ ভেলিডিটি থাকিব দেন যেতিয়া আপোনালোকৰ যদি আকৌ নাহে আকৌ বেছি দিন নাহে তাহলে আপুনি 6 মাহৰ পিছত আকৌ এখন এপ্লিকেশ্যন দিব লাগিব তেতিয়া এইটো ৰিনিউ হৈ যাব এনেকে আপোনালোকৰ ফিক্সাৰটো আহি থাকিব ঠিক আছে হয় এপিডিসিএলৰ কাস্টমাৰ কেয়াৰত কথা পাতি এই কথাটোৱে গম পালো যে মই বিলটো দিবই লাগিব 155 টো মানে টেম্পৰাৰি ডিসকানেক্ট কৰি দিয়াৰ পিছতো মই এই বিলটো হেনো বলে দিয়ে থাকিব লাগিব তেনেহলে মই ডিসকানেক্ট নকৰা ভাল আছিল 160 টকা আৰু 155 টকা কথাটো গম পাইছে নে তেনেহলে মই ডিসকানেক্ট কৰাৰ মূল্যটো কি থাকিলে টেম্পৰাৰি ডিসকানেক্ট কৰাৰ এই 400 টকা যে মই ভৰি টেম্পৰাৰি ডিসকানেক্ট বুলি এখন ৰিসিপ্ট পালো এই ৰিসিপ্টখনৰ মূল্য কি থাকিল যদি মই প্ৰতি মাহে দিয়ে থাকিব লাগে 155 বা 160 কে মই ডিসকানেক্ট নকৰা আগতো 160 কে দি আছিলো নহয় নে কথাটো ভাইছে তাৰ পিছত তেওঁবিলাকে কোৱা মতে মই হেতু পে কৰিলো 155 পে কৰাৰ পিছত মই মোৰ যেটো ব্ৰাঞ্চ হে ব্ৰাঞ্চটোত গলো আৰু ব্ৰাঞ্চটোত গৈ মই কমপ্লেইন কৰিলো যে মই কলো যে আপোনালোকৰ এয়াৰে কৰ্মচাৰীয়ে মোক ক'লে যে টেম্পৰাৰি ডিসকানেক্ট যদি মোৰ কাৰেণ্টটো কৰো তেতিয়া মই আকৌ পিছত ইচ্ছা কৰিলে মই লব পাৰিম এই ৰিসিপ্টখন দিলে যেটো 400 টকা মই ভৰি গৈছিলো তাৰ পিছত তেওঁবিলাকে মই কলো যে টেম্পৰাৰি ডিসকানেক্ট কৰাৰ পিছতো যে 155 বিলখন আহিছে সালে মেলিলে তাৰ পিছত মোক ক'লে যে আপুনি এখন পে কৰিব লাগিব মই পে কৰা হল সালে ঠিক আছে পে কৰা হল বোলো টেম্পৰাৰি ডিসকানেক্ট কৰাৰ পিছত 155 বিল কিয় আহিব আপোনালোকে তো নাহে বুলি কৈছিল বোলে আহিব যিজন লৰাই তাত বহি আছিল সেই লৰাজনৰ নাম মই নকওঁ সেই লৰাজন বহি আছিল তেওঁ কৰ্মচাৰী হ'ব পাৰে এপিডিসিএলৰ কিন্তু অভিজ্ঞতা নাই এই কথাবোৰ এনকুৱাৰী কৰা নাই অনভিজ্ঞ মানুহ কিছুমান বহি আছে এপিডিসিএলত যি সকলে তেওঁলোকৰ কোম্পানীটোৰ বিষয় তেওঁলোকৰ কোম্পানীটোৰ কি হা সুবিধা আছে নীতি নিয়ম আছে এই নীতি নিয়মখিনি তেওঁলোকে গমেই নাপায় আৰু গম নোপোৱাৰ কাৰণে আমাৰ নিচিনা কাস্টমাৰবোৰক দৌৰাই থাকে তাৰ পিছত মই কলো যে মোক বিল নহা কৰি দিয়ক একেবেলে বিল মই এটকাও দিবই নিবিচাৰো তেতিয়া মোক ক'লে যে আপুনি পাৰ্মানেন্টলি ডিসকানেক্ট টু বিচাৰক এখন এপ্লিকেশন দি মই লগে লগে এপ্লিকেশন এখন লিখিলো আৰু দি দিলো যে পাৰ্মানেন্টলি মোক এটো ডিসকানেক্ট কৰি দিব লাগে তাৰ পিছতে তেওঁ ক'লে যে আপোনাৰ মিটাৰৰ ৰিডিংটো লাগিব তাৰ পিছতে মিটাৰৰ ৰিডিং লাগে কাৰেন্ট আকৌ মিটাৰৰ কাৰেন্ট ৰিডিংটো মই উইথ ভিডিও কলৰ সহ দেখালো আৰু তাৰ বাবদ মই 1200 টকা ভৰিলো কি নাজানো আৰু প্ৰতি মাহেটো মই বিল দি আছিলো কনজিউমাৰ নাম্বাৰ যদি কোনোবাই বিচাৰে মই দিয়ে এতিয়াও দিবলৈ ৰাজি আছো তাৰ পিছতো মই 1200 টকা ভৰিলো ঠিক আছে দিয়ক মই ভৰিম কিন্তু মই যেটো যে সিকিউৰিটি মনি দি থৈছিলো 3000 টকা তাৰে বোলে 1400 টকা মই ৰিটাৰ্ণ পালো হলে আৰু সেই 1400 টকাৰ ভিতৰত 1200 কিমান টকা মোৰ কাৰেন্টৰ বিল আকৌ মই দিব লগিয়া হল হেতু মই কনজিউম কৰিছো ঠিক আছে মানি লৈছো মিটাৰ দেখালে আৰু এটো উপায় নাই লাগি দি দিলো 1200 কিমান আৰু 200 কিমান টকা মই ৰিটাৰ্ণ পাম তাৰ কাৰণে মই এপ্লিকেশন কৰিব লাগিব এপ্লিকেশন কৰি একাউন্টেন্টৰ হাতত দিব লাগিব আৰু বেংক একাউন্ট তাৰপিছত 200 কিমান টকা মোৰ জমা আছে তাত মোক হেতু ঘূৰাই দিব এটো প্ৰসিডিউৰ তাৰ পিছত মই কলো এটো কাম কৰি দিয়ক ডিসকানেক্ট মই বিল তো আপুনি পে কৰিলে তাৰ পৰা যেটো পাম তাৰ পৰা মাইনাস কৰি দিলে তাৰ পৰা তেওঁবিলাকে ক'লে কি আপুনি 675 টকা
পুনৰ দিব লাগিব আপোনাৰ পাৰ্মানেণ্টলি ডিসকানেক্ট কৰিবলৈ টেম্পোৰাৰিলি ডিসকানেক্ট কৰিবলৈ 400 টকা আৰু পাৰ্মানেণ্টলি ডিসকানেক্ট কৰিবলৈ এই কাৰেণ্টটো 675 টকা এখন ৰিসিপ্ট মই জেৰক্স কৰি থৈছো কাখত লগাই দিছো চাওক এখন ৰিসিপ্ট 675 টকা মই ভৰিব লগিয়া হল কিহৰ কাৰণে পাৰ্মানেণ্টলি ডিসকানেক্ট কৰিবৰ কাৰণে এখন লাষ্ট বিল এখন বিল এই বিলখনো মই কাখত লগাইছো এই বিলখনত 675 টকা মই পাৰ্মানেণ্টলি ডিসকানেক্টৰ কাৰণে যিখন দিলো আৰু মই 1200 টকা কি আহিছিলে এটো আছে ঠিক আছে দিয়ক এটা কথা আছে কি এপিডিসিএলত অভিজ্ঞ কৰ্মচাৰী নাই তেওঁলোকক ট্ৰেইন আপ কৰা দৰকাৰ কাস্টমাৰ সকলক হুকি কৰিবৰ কাৰণে বহু কাস্টমাৰৰ কমপ্লেইন মই গৈ যিখিনি সময়ত আছো বহু কাস্টমাৰৰ কমপ্লেইন কিন্তু সেই কাস্টমাৰ সকলক ভালকৈ বুজাই কবৰ কাৰণে ভালকৈ তেওঁলোকৰ জ্ঞান নাই কোম্পানীটোৰ ওপৰত কোম্পানীটোৱে কেনেকুৱা ধৰণৰ নীতি নিয়ম ৰাখিছে আৰু সেই কৰ্মচাৰী সকলৰ গাত দুখ নাই তেওঁলোকক কোম্পানীয়ে বনাই দিয়া নিয়মখিনিয়ে কৈছে কিন্তু কোম্পানীয়ে কোনবাখিনিত ভুল কৰিছে আৰু দুই দিনতে পাৰ ইউনিট বাহিব ইয়াৰ ৰেটটো বাহিব আপোনালোকক কৈ থলো ঠিক আছে এই কাহিনীটোৰ পৰা আপোনালোকে এটা কথা গম পালে যে এই এপিডিসিএলৰ কৰ্মচাৰী সকলৰ পৰা আপোনালোকে বাৰে কথাবোৰ খুদি ভালকৈ জানিবলৈ ল'ব নহলে মোৰ নিচিনাকৈ আপোনাক এপিডিসিএলে ভাল অসমীয়াত ক'বলৈ গলে খানি পেলাব আপুনি মানি সেভ কৰিবৰ কাৰণে আপোনাৰ আৰ্নিং আপোনাৰ উপাৰ্জনৰ পৰা ধন কমাই নিব ইহঁতি এপিডিসিএলে গতিকে কৈছো যে আপোনালোকে একদম কথাখিনি ভালকৈ বুজি মেলিহে আপোনালোকে কামত আগবাঢ়িব নহলে মোৰ নিচিনাকৈ বাৰে আপোনালোকেও ঠক খাই থাকিব এপিডিসিএলৰ পৰা ঠিক আছে দিয়ক ভিডিওটো এটা সামৰিছো অন্যটা সময়ত অন্যটা ভিডিঅ লৈ আকৌ আহিম বাই বাই